পঞ্চায়তত মানে আটাইতকৈ তলৰ লেভেলত প্ৰতীকটো নাথাকিলে ভেদাভেদটো কম থাকে, সমাজখন একত্ৰিত হৈ থাকে আৰু সমাজৰ ভাল ভাল ব্যক্তিবিলাক পঞ্চায়তত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। এতিয়া এনেকুৱা ভাল ব্যক্তি থাকে তেওঁ পলিটিকেল পাৰ্টি বেনাৰত খেলিব টান পায়, সেইকাৰণে এইবাৰ নন এফিলিয়েশ্যন কৰি দিছে যে কোনো পলিটিকেল পাৰ্টি এফিলিয়েশ্যন নোহোৱাকৈ গাঁও সভা লেভেলত সন্মানৰ ব্যক্তিবিলাক ওলাই আহক, পঞ্চায়তখন ভালদৰে গঠন হওক। পঞ্চায়ত হৈছে আমাৰ ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আটাইতকৈ তৃণমূলৰ স্তম্ভটো হ'ল পঞ্চায়ত। যেতিয়া পঞ্চায়ত শক্তিশালী হ'ব, পঞ্চায়তত ভাল ভাল মানুহ হ'ব, গাঁৱত যথেষ্ট উন্নয়ন হ'ব। মহিলাৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন আছে, তাৰ উপৰিও তাত কাষ্ট কমিউনিটিৰ কথা আছে, ST SC ৰিজাৰ্ভেশ্যন থাকে, অপেন কেটেগৰী থাকে। এই গোটেইখিনি কথা উপায়ুক্তসকলে এইটো লটাৰীটো কৰে। তাৰপিছত আমি গম পাম ক'ত ফিমেল পৰিল ক'ত মেল পৰিল। য'ত ফিমেল হ'ব ফিমেলে খেলিব, য'ত মেল হ'ব তাতো ফিমেলে খেলিব পাৰে, কিন্তু ফিমেলৰ ঠাইত মেলে খেলিব নোৱাৰে। অপেন আৰু ৰিজাৰ্ভ কেটেগৰী থাকে দুটা। আমাৰ ইয়াৰ পৰা ইলেকশ্যন ব্ৰাঞ্চটো গুৱাহাটী আমিনগাঁৱলৈ এইটো অল ইণ্ডিয়া যি ইলেকশ্যন কমিশ্যন আছে তেওঁলোকৰ হেৰি, ইয়াত অকল আমাৰ বুলি নহয় সকলো চাব ডিভিজনৰ পৰা এতিয়া জিলাৰ নিৰ্বাচনী বিষয়া থাকিব আৰু ৰিটাৰ্ণিং অফিচাৰ নিৰ্বাচনী বিষয়া থাকিব। মই চাইছোঁ ECR গাইডলাইনখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইখন মানে বনাইছে, ইয়াত চৰকাৰৰ কোনো হেৰি নাথাকে, কাৰণ এটা স্বতন্ত্ৰীয় বডি। ইলেকশ্যন আয়োগ নিৰ্বাচন আয়োগে ইলেকশ্যন কণ্ডাক্ট কৰে। এইবাৰ কিন্তু আমি ভাবিছোঁ লোকেল বডিটো দিলে আমাক ভাল পাম। ক'ৰবাত আছে নেকি এইটো চাব খেলি মেলি, মানুহ ক'তো যোৱা নাই। এইবাৰতো প্ৰতীক নাথাকে তাত শুনক, আপোনালোকে সুধিব লাগিছিল সেইটোৱে বুথ লেভেলত যিটো হয়, অৰ্থাৎ গাঁও সভাৰ প্ৰতীকবিহীন, প্ৰতীক থাকিব তাৰমানে পলিটিকেল পাৰ্টি বেনাৰত নহয়। ক্লিয়াৰ যে পলিটিকেল পাৰ্টি যেনেকুৱা আমাৰ পদুম ফুল আছে, অসম গণ পৰিষদৰ হাতী আছে বা কংগ্ৰেছৰ হাত আছে বা অন্যান্য দলৰ বিভিন্ন থাকেতো, এই প্ৰতীকত গাঁও সভাৰ সদস্য ইলেকশ্যনত নহয়। 1 নম্বৰ। 2 নম্বৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতীকত হ'ব পলিটিকেল পাৰ্টি। 3 নম্বৰ জিলা পৰিষদ। এটা 4টাকৈ আগত নিৰ্বাচন হৈছিল, এটা আছিলে গাঁও সভা, তাৰপিছত পঞ্চায়ত সভাপতি। এতিয়া পঞ্চায়ত সভাপতি ডাইৰেক্ট ইলেকশ্যন নহয়, গাঁও সভাৰ পৰা যি মেজৰিটি পায় তেওঁলোকে পঞ্চায়ত গঠন কৰিব। পঞ্চায়তত মানে আটাইতকৈ তলৰ লেভেলত প্ৰতীকটো নাথাকিলে ভেদাভেদটো কম থাকে, সমাজখন একত্ৰিত হৈ থাকে আৰু সমাজৰ ভাল ভাল ব্যক্তিবিলাক পঞ্চায়তত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। এতিয়া এনেকুৱা ভাল ব্যক্তি থাকে তেওঁ পলিটিকেল পাৰ্টি বেনাৰত খেলিব টান পায়, সেইকাৰণে এইবাৰ নন এফিলিয়েশ্যন কৰি দিছে যে কোনো পলিটিকেল পাৰ্টি এফিলিয়েশ্যন নোহোৱাকৈ গাঁও সভা লেভেলত সন্মানৰ ব্যক্তিবিলাক ওলাই আহক, পঞ্চায়তখন ভালদৰে গঠন হওক। পঞ্চায়ত হৈছে আমাৰ ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আটাইতকৈ তৃণমূলৰ স্তম্ভটো হ'ল পঞ্চায়ত। যেতিয়া পঞ্চায়ত শক্তিশালী হ'ব, পঞ্চায়তত ভাল ভাল মানুহ হ'ব, গাঁৱত যথেষ্ট উন্নয়ন হ'ব। মূল্য বৃদ্ধিয়ে কিবা প্ৰভাৱ পেলাব নেকি পঞ্চায়ত ইলেকশ্যনত? পঞ্চায়ত ইলেকশ্যনে মূল্য বৃদ্ধি কমাব নোৱাৰে, বঢ়াবও নোৱাৰে। এইটো ৰাষ্ট্ৰীয় স্তৰৰ নহয়, ৰাজ্যিক স্তৰৰ নহয়, মাত্ৰ 25খন জিলা পৰিষদত পঞ্চায়ত হ'ব। ডিমা হাছাওত নাই, কাৰ্বি আংলঙত নাই, BDCত নাই, গোৱালপাৰাত নাই, ৰাভা আচং এলেকাত নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।